PWDত লুণ্ঠনৰ প্ৰতিযোগিতা মিলি ভকত ঠিকাদাৰ অভিযন্তা পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি অনিয়ম দ্য নিউজ প্লাছৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট নলবাৰীত অনিয়ন্ত্ৰিত হৈছে মুখ্যমন্ত্ৰীৰ যি লোক নিৰ্মাণ বিভাগ আৰু এই লোক নিৰ্মাণ বিভাগেই এতিয়া ঠিকাদাৰক বৰপিৰা পাৰি দিছে আৰু য'ত আজি আমি উপস্থিত হৈছোঁ নলবাৰী জিলাৰ দাহুদি শলমাৰা খেলুৱা সংযোগী পথত আৰু এই পথটোতেই বাঁহৰ বেৰৰ ওপৰত তেওঁলোকৰ যি ঢালাই নিৰ্মাণ কাম কৰিছে তাক লৈ ৰাইজৰ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে লুণ্ঠনকাৰী ঠিকাদাৰৰ দৌৰত চলিছে নলবাৰী লোক নিৰ্মাণ বিভাগৰ অভিযন্তা কনিষ্ঠ অভিযন্তাৰ কৃপাত এটা নৱনিৰ্মিত পথৰ দুৰাৱস্থা দেখুৱাম আপোনালোকক এইটো হৈছে দাহুদি শলমাৰা খেলুৱা সংযোগী পথ ঠিকাদাৰ ডিজেন ডেকা ওৰফে ৰাজত ব্যাপক অনিয়মেৰে নিৰ্মাণ কৰিছে এই বিসংগতিপূৰ্ণ পথটো আমাৰ সতীৰ্থই দেখুৱাব যে তেওঁলোকে কিদৰে বাঁহৰ বেৰৰ ওপৰত তেওঁলোকৰ বিমবোৰ গাঁঠি গৈছে আৰু য'ত বিদ্যুতৰ খুঁটি সেই বিদ্যুতৰ খুঁটিবোৰো তাত সংযোগ কৰি দিছে যাৰ ফলত দুৰ্ঘটনা প্ৰকট হৈ পৰিছে ইয়াৰে স্থানীয় লোকসকলে শংকিত হৈ পৰিছে এইদৰেই নলবাৰী জিলাৰ দাহুদি শলমাৰা খেলুৱা সংযোগী পথত প্ৰায় 50 লক্ষাধিক টকাৰ এটা কাম নিৰ্মাণ হৈছিল ধাৰ্য কৰা হৈছিল আৰু এই ক্ষেত্ৰত লোক নিৰ্মাণ বিভাগৰ যিসকল বিষয়ববীয়া তেওঁলোকে ঠিকাদাৰক বৰপিৰা পাৰি দিছে তেওঁলোকৰ গোপন বুজাবুজিত বৃহৎ মোটা অংকৰ ধনৰ যি বুজাবুজি আৰু যাৰ ফলস্বৰূপত আমাৰ সতীৰ্থই দেখুৱাইছে য'ত বৃহৎ ফাট মেলিছে য'ত বিম গাঁঠিছিল তাৰ ছাইডত কোনো মাটিৰ ব্যৱস্থা নাই যাৰ ফলত এইদৰে নিৰ্মাণৰ দুদিন পিছতে এইদৰে তেওঁলোকৰ বিমবোৰ খহি গৈছে ৰাস্তাৰ দুয়োকাষে নাই ছাইড পাম্প বাঁহৰ বেৰত কৰিলে ঢালাই যদি চাই ল ইনামক লগি যাব লাগে হেৰিটো আৰু সিভাগেও যাব লাগে সিভাগে সেই বেৰাত বাঁহৰ বেৰাত দি থৈ দিছে বাঁহৰ বেৰাত দি দিছে আৰু পোষ্ট কটা ৰাস্তাৰ মাজতে ৰাখছে পোষ্ট ওপৰত ৰাখছি ৰাস্তাৰ হেৰিতে নাই হেৰি কৰিব লাগিব তাতে মাটি নিদিয়াকৈ ঢালাই কৰি থৈছে ঠিক হেৰি হিচাপে হোৱা নাই ৰাস্তাটো এতিয়া ৰাস্তাটো ছাইড বামবিলাক দিয়া নাই বাঁহৰ বেৰাত বা ইলেক্ট্ৰিক খুঁটত মানে জইন কৰি দিছে সেই ফিনিচিংটো হোৱাই নাই ছাইড বাম যদি নিদিয়ে এইটোতো ৰাস্তা হৈ নাথাকে মানে বাৰিষা খহি যাব এতিয়া ছাইড বামবিলাক যদি দিলে চেক কৰলা হয় তেতিয়াহ'লে অসুবিধা নাই চপৰে খহিবলৈ লৈছে বিমৰ তলত নাই মাটি কালভাৰ্টৰ তলেৰে নাযায় পানী আজি কিমান বছৰ হ'ল কালভাৰ্টটো এনেকৈ আছে আমাৰ সন্মুখতে সেইখিনি জেগা একদম গাড়ীত মানে মানুহ ওলাব নোৱাৰি বৰষুণ আহিলে মানে কি পিছলি পৰে তাত ঠিক নাই তাৰমানে ইমান দিন ক'লোঁ কালভাৰ্টটো সেনেকৈয়ে আছে তাৰপাছত আমি যোৱা বছৰ মানুহ নাছিলোঁ নাথাকোঁতে সেনেকৈ সেই বহে দিছোঁ দি পেলাই তাৰমানে কালভাৰ্টটো তলেদি এতিয়া পানী যোৱা ব্যৱস্থাটো নাই একদম মাৰি দিছে গতিকে সেই ব্যৱস্থাটো ড্ৰেইনো নাই কৈছোঁ মই কালভাৰ্টটো যে এনেকৈ আছে কি কৰিব আপোনালোকে কৈছোঁ হ'ব ৰ'ব আমি খোলা কৰি দিম সেনেকৈ কৈছোঁ কিন্তু একো ব্যৱস্থা নাই কালভাৰটোত আগতে দুৰ্ঘটনা ঘটিছে ইয়াতেতো বহুত হেৰি হয় মানে গাড়ী চাড়ীৰ পৰা মানুহজনে পিছলি পৰে দৃশ্য দেখিলে সকলো স্পষ্ট লুণ্ঠনৰ স্বাৰ্থতে ঠিকাদাৰ ডিজেন ডেকাই নলবাৰী লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত দাহুদি শলমাৰা খেলুৱা সংযোগী পথটো নিৰ্মাণত কিমান অনিয়ম সংঘটিত কৰিছে সেয়া উদঙাই দিছে এতিয়া স্থানীয় ৰাইজে ৰাস্তাৰ দুয়োকাষে ছাইড বাম নোহোৱাকৈ ঠিকাদাৰে নিৰ্মাণ কৰিছে এই পথটো বাঁহৰ বেৰত কৰিলে ঢালাই নিম্নমানৰ নিৰ্মাণ কাৰ্যৰ বাবেই খহিবলৈ আৰম্ভ কৰিছে বিম আনফালে বিমৰ তলত মাটি নথকাত যিকোনো মুহূৰ্ততে খহি পৰিব পাৰে বিম পানী বৈ যোৱাৰ পথ ৰুদ্ধ কৰি নিৰ্মাণ কৰিলে এই কালভাৰ্টটো দিম বুলি কৈছে কিন্তু দিম বুলি ক'লেও আৰু পিছত দিয়াটো আশা কমে এতিয়াতো হৈ গৈছে তাৰ কাৰণে ঠিকাদাৰক মই আহ্বান জনাইছোঁ যাতে আৰু ভাল কৰি দিয়ে ৰাস্তাটো তেখেতক নাই এই বিদ্যুতৰ খুঁটাবিলাক যে ঢালাই সোমাই দিছে এইটো কি কয় সেইটো বাঁহৰ বেৰাৰ ওপৰতে ঢালাই কৰি ছাইড কৰি দিব লাগিছিল কিন্তু তেখেতখন বা কি হেৰিত কৰিলে ভালকৈ দিব লাগিছিল এই কালভাৰ যে বনাইছে কেনেকুৱা হৈছে কালভাৰটোৰ ভিতৰেদি বোলে পানী নাযায় এক নম্বৰ কথা আৰু দুই নম্বৰ কথা কালভাৰটোৰ এখানদি ৰৈ গৈছে আৰু কালভাৰটো আপোনাৰ সিমান ঠিকো হোৱা নাই বনোৱাত এইদৰেই নিৰ্মাণ হৈছে এইটো লোক নিৰ্মাণ বিভাগৰ পথ
এতিয়া প্ৰশ্ন হ'ল ঠিকাদাৰ ডিজে ডেকা ওৰফে ৰাজুই বিগত 2 বছৰে ব্যাপক অনিয়ম সংঘটিত কৰি তথা বিসংগতিপূৰ্ণভাৱে পথ নিৰ্মাণ কৰাৰ পাছতো কিয় চকুমুঠা কুলিৰ ভাও লৈ থাকিল নলবাৰীৰ লোক নিৰ্মাণ বিভাগে কিয় এষ্টিমেট অনুযায়ী পথ নিৰ্মাণ হৈছে নে নাই সেয়া তদন্ত কৰিবলৈ নগ'ল কনিষ্ঠ অভিযন্তা কিংবা কাৰ্যবাহী অভিযন্তাই নিলুণ্ঠনকাৰী ঠিকাদাৰ ডিজেন ডেকাৰ সৈতে মিলি ভকত হৈ থাকিল নলবাৰীৰ লোক নিৰ্মাণ বিভাগ নলবাৰীৰ লোক নিৰ্মাণ বিভাগত পথ নিৰ্মাণত হোৱা ব্যাপক দুৰ্নীতিৰ তথ্য এটা এটাকৈ ফাদিল হ'ব দ্য নিউজ প্লাছৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত নলবাৰীৰ পৰা সঞ্জয় তালুকদাৰৰ সহযোগত ব্যুৰ' ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত